কাকিবাসী আৰু হোজাই জিলাবাসী ৰাইজৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি উপস্থিত হোৱা তাৰ আগে আগে প্ৰত্যেকে জুবিনদাক এবাৰ প্ৰাণ ভৰি চাওক। ইমান এটা গভীৰ আয়োজন, এইটো অনন্তপুৰৰ এটা আয়োজন, অনন্ত যাত্ৰাৰ আয়োজন, অনন্ত যাত্ৰাৰ যুগজয়ী আয়োজন। গতিকে ইয়াৰ ওপৰত সমাজখনে আৰু প্ৰজন্মই অধ্যয়ন কৰা খুব দৰকাৰ আৰু যাতে আগবাঢ়ি সমাজমুখী চেতনা জনকৌশলীয় চেতনাবিলাক যাতে আৰু আগবাঢ়িব, ক'তো যাতে স্থবিৰ নোহোৱাকৈ আগবাঢ়ি যায়। এইটোৱে যাত্ৰা হওক, এই ত্যাগেৰে যাতে আগবাঢ়ি যায় জনকৌশলীয় যাত্ৰা। যে তেখেতক ৰাইজে তেখেতে আমাৰ লগতে আহিছে আৰু এই গোটেই অনুষ্ঠান গতিকে মই বা কোনেও মই দুখ কৰি থকাটো নিবিচাৰোঁ। গতিকে সকলোৱে হাঁহি মুখে আজি এই অনুষ্ঠানটো উপভোগ কৰাটো আৰু যিটো তেওঁৰ প্ৰতিমূৰ্তি হৈছে সেইটো চোৱাটো মই বিচাৰোঁ। আজি আগুৱাই লৈ যাব পাৰিব সমূহ ৰাইজক জুবিনদাৰ প্ৰতিমূৰ্তি স্থলীৰ সন্মুখ ভাগত শৃংখলাবদ্ধভাৱে যাবৰ বাবে অনুৰোধ জনাইছোঁ। এইবাৰ দিব্যানী বৰাক এখনি প্ৰধান গামোচাৰ নীতি নাহৰৰ তুলিৰে সম্ভাষণ জনাইছে আৰু তেখেতসকলকো আমি প্ৰতিমূৰ্তি স্থলীলৈকে আগবঢ়াই যাবৰ বাবে অনুৰোধ জনাইছোঁ। জুবিনদা অমৰ হওক, জুবিনদা অমৰ হওক।